हेलो स्टूडेंट्स मेट्रिक 2027 টান হ'ব নেকি এবাৰ এমসিকিউ বন্ধ হ'ব নেকি সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ আজি আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ আহিছো বিষয়টো হৈছে মেট্ৰিক 2027 পৰীক্ষা এবাৰ টান হ'ব নেকি আৰু তাৰ লগতে আন এটা ডাঙৰ প্ৰশ্ন মেট্ৰিক 2027ত এবাৰ এমসিকিউ বন্ধ নেকি বৰ্তমান সময়ত মেট্ৰিক 2027ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই দুটা বিষয়ক লৈ যথেষ্ট আলোচনা চলি আছে কোনোবাই কৈছে এবাৰ প্ৰশ্ন কাকত কঠিন হ'ব কোনোবাই কৈছে এমসিকিউ নাথাকিব আকৌ কোনোবাই কৈছে পৰীক্ষাৰ প্যাটাৰ্ন সলনি হ'ব কিন্তু ছাত্ৰ ছাত্ৰীসকলে সকলোতকৈ গুৰুত্বপূৰ্ণভাৱে এটা কথা মনত ৰাখিব লাগিব সোশ্যাল মিডিয়াত চলি থকা কথা বা অফিচিয়েল নোটিছ একে বস্তু নহয় গতিকে আজিৰ এই ভিডিওটো হেহলৈকে চোৱা কাৰণ আমি আলোচনা কৰিম মেট্ৰিক 2027ৰ প্ৰস্তুতি কেনেকৈ ল'ব লাগে আৰু এমসিকিউ বন্ধ হলে কি কৰিব লাগে আৰু পৰীক্ষা কঠিন হোৱাৰ সম্ভাৱনাক লৈ ছাত্ৰ ছাত্ৰীয়ে কিয় ভয় খাব নালাগে প্ৰথমতে আহো মেট্ৰিক 2027 টান হ'ব নেকি এই প্ৰশ্নটো এতিয়া বহুত ছাত্ৰ ছাত্ৰীৰ মনত আছে বহুতে ভাবিছে এবাৰ যদি প্ৰশ্ন কঠিন আহে যদি আগৰ বছৰৰ দৰে প্ৰশ্ন নাহে যদি নতুন প্যাটাৰ্ন আহে যদি এমসিকিউ নাথাকে এইবোৰ চিন্তা স্বাভাৱিক কিন্তু ইয়াৰ বাবে এতিয়াই ভয় খোৱাৰ কোনো কাৰণ নাই ছাত্ৰ ছাত্ৰীসকল কাৰণ পৰীক্ষাৰ প্ৰশ্নকাকত কেনেকুৱা হ'ব হেতু আগতীয়াকৈ সম্পূৰ্ণ নিশ্চিতভাৱে কোনো ছাত্ৰ ছাত্ৰীয়ে ক'ব নোৱাৰে প্ৰশ্ন সহজ হ'ব পাৰে মধ্যমীয়া হ'ব পাৰে অথবা কিছুমান প্ৰশ্ন তুলনামূলকভাৱে কঠিনও হ'ব পাৰে কিন্তু তোমাৰ লক্ষ্য প্ৰশ্ন সহজ নে কঠিন হ'ব হেতু ভাবি থকা নহয় তোমাৰ লক্ষ্য হ'ব লাগিব প্ৰশ্ন যিয়েই নহওক মই যাতে মোৰ সিলেবাস ভালদৰে প্ৰস্তুতি কৰি ৰাখো এটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন কঠিন হলে কোনে লাভ পাব এটো এটা অতি গুৰুত্বপূৰ্ণ কথা যদি প্ৰশ্নকাকতত কিছুমান প্ৰশ্ন অলপ কঠিন হয় তেন্তে কেৱল মুখস্থ কৰি পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে অসুবিধা হ'ব পাৰে কিন্তু যিসকলে চেপ্টাৰ ওয়াইজ বুজি পঢ়ে কনসেপ্ট বুজে আৰু নিয়মিত কুৱেশ্যন প্ৰেক্টিস কৰে তেওঁলোকে তুলনামূলকভাৱে ভাল কৰিব পাৰে হে মেট্ৰিক 2027ৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰে পৰা এটা পৰিৱৰ্তন আনিব লাগিব কেৱল এটা কুৱেশ্যন আহিব বুলি মুখস্থ কৰা হলনি এই চেপ্টাৰটো মই সম্পূৰ্ণ বুজিছুনে এই প্ৰশ্নটো নিজকে সুধিব লাগিব এতিয়া আহো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয়টো লৈ এমসিকিউ বন্ধ নেকি ছাত্ৰ ছাত্ৰীসকল এই বিষয়টো লৈ সোশ্যাল মিডিয়াত বহু ধৰণৰ আলোচনা দেখা যায় কোনোবাই কয় এবাৰ এমসিকিউ নাথাকিব আকৌ কোনোবাই কয় এমসিকিউৰ প্যাটাৰ্ন সলনি হ'ব কিন্তু ইয়াত ছাত্ৰ ছাত্ৰীয়ে অতি সাৱধান হ'ব লাগিব অফিচিয়েল নোটিফিকেশন প্ৰকাশ নোহোৱালৈকে এমসিকিউ সম্পূৰ্ণ বন্ধ বুলি নিশ্চিতভাৱে কোৱা উচিত নহয় অৰ্থাৎ কোনো ইউটিউব ভিডিও ফেসবুক পোষ্ট আৰু হোৱাটছআপ মেছেজ বা আন সোশ্যাল মিডিয়া পোষ্ট দেখি লগে লগে এমসিকিউ বন্ধ হৈ গল বুলি বিশ্বাস কৰি লোৱা উচিত নহয় ছাত্ৰ ছাত্ৰীসকল এক্সাম প্যাটাৰ্ন বা কুৱেশ্যন প্যাটাৰ্নৰ কোনো ডাঙৰ পৰিৱৰ্তন হলে সংশ্লিষ্ট শিক্ষা কৰ্তৃপক্ষৰ অফিচিয়েল নোটিফিকেশনকেই চূড়ান্ত হিচাপে গণ্য কৰিব লাগিব কিন্তু এমসিকিউ বন্ধ হোৱাৰ কথা কিয় চৰ্চালৈ আহিছে যেতিয়ালৈ কোনো পৰীক্ষাৰ কুৱেশ্যন প্যাটাৰ্ন সলনি হোৱাৰ সম্ভাৱনা বা আলোচনা আৰম্ভ হয় তেতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত বহু ধৰণৰ কথা বিয়পি পৰে এজনে এটা কথা কয় আনজনে সেই কথাটো অলপ সলনি কৰি কয় তাৰ পিছত সেই কথা সোশ্যাল মিডিয়াত ভাইৰাল হয় হেহত বহু ছাত্ৰ ছাত্ৰীয়ে ভাবিবলৈ আৰম্ভ কৰে যে হসাকৈ এমসিকিউ বন্ধ হৈ গল কিন্তু এইখিনিতে ভুলটো হয় অফিচিয়েল নোটিছ নেদেখালৈকে কোনো খবৰক 100% বুলি নিশ্চিত ধৰি লোৱা উচিত নহয় ছাত্ৰ ছাত্ৰীসকল এতিয়া এমসিকিউ থাকক বা নাথাকক প্ৰস্তুতি কেনেকুৱা হ'ব লাগে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ধৰি লোৱা এমসিকিউ আছে কিন্তু কি কৰিবা যদি চেপ্টাৰ ওয়াইজৰ পৰা অবজেক্টিভ কুৱেশ্যন প্ৰেক্টিস কৰিবা এমসিকিউৰ লগতে টেক্সট বুকৰ মূল তথ্য সংজ্ঞা কাৰণ পাৰ্থক্য তাৰিখ ঘটনা আৰু ফৰ্মুলা আদি ভালদৰে বুজিবা আকৌ ধৰি লোৱা এমসিকিউ কমি গলে বা কুৱেশ্যন প্যাটাৰ্ন সলনি হ'ল তেতিয়া তোমাৰ বাবে পঢ়া নষ্ট নহয় কাৰণ যদি চেপ্টাৰটো ভালদৰে বুজি পঢ়িছা তেন্তে অবজেক্টিভ হোক বা ডেসক্ৰিপটিভ টাইপ হোক উত্তৰ দিয়াত সুবিধা হ'ব হে এমসিকিউৰ ওপৰত নিৰ্ভৰ নকৰিবা ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক 2027ৰ বাবে পাঁচটা ডাঙৰ প্ৰস্তুতিৰ নিয়ম প্ৰথমটো নিয়ম টেক্সট বুক প্ৰথমে ছাত্ৰ ছাত্ৰীয়ে বহু ছাত্ৰ ছাত্ৰীয়ে গাইড বুক সাজেশন আৰু নোটছৰ ওপৰত বেছি নিৰ্ভৰ কৰে কিন্তু প্ৰথমে টেক্সট বুক ভালকৈ পঢ়াটো অতি গুৰুত্বপূৰ্ণ প্ৰতিটো চেপ্টাৰ অন্ততঃ এবাৰ সম্পূৰ্ণকৈ পঢ়া চেপ্টাৰটোৰ মূল কথাবোৰ বুজিবলৈ চেষ্টা কৰা দুই নম্বৰত চেপ্টাৰ ওয়াইজ কুৱেশ্যন প্ৰেক্টিস কৰা এই চেপ্টাৰৰ পঢ়াৰ পিছত এটা চেপ্টাৰ পঢ়াৰ পিছত নিজকে পৰীক্ষা কৰা এই চেপ্টাৰবোৰ পৰা কি প্ৰশ্ন আহিব পাৰে এক নম্বৰৰ প্ৰশ্ন কি দুই নম্বৰৰ প্ৰশ্ন কি আৰু তিনি নম্বৰৰ প্ৰশ্ন কি অথবা 4 নম্বৰ আৰু 5 নম্বৰৰ প্ৰশ্ন কি এইদৰে নিজকে প্ৰেক্টিস কৰা তিনি নম্বৰত প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰৰ সমাধান কৰা প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰ অতি গুৰুত্বপূৰ্ণ ইয়াৰ জৰিয়তে তুমি বুজিব পাৰিবা প্ৰশ্ন কেনেকৈ আহে পৰীক্ষাত আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হয় আৰু কোন ধৰণৰ প্ৰশ্ন বাৰে বাৰে দেখা যায় তোমাৰ কোন চেপ্টাৰ ধৰবাৰ আৰু পৰীক্ষাৰ সময়ত কেনেকৈ আনসাৰ কৰিব লাগে কিন্তু এটা কথা মনত ৰাখিবা প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰ মানে এটো নহয় যে একে প্ৰশ্ন আকৌ আহিব ইয়াক প্যাটাৰ্ন আৰু প্ৰেক্টিস বুজিবলৈ ব্যৱহাৰ কৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰত সময় ভাগ কৰি পঢ়িবা মেট্ৰিক 2027 ছাত্ৰ ছাত্ৰীৰ বাবে এতিয়াৰ পৰা টাইম মেনেজমেন্ট অতি গুৰুত্বপূৰ্ণ এদিনত বহু ঘণ্টা পঢ়িম
পঢ়িম বুলি লক্ষ্য স্থিৰ কৰি পিছদিনা একো নপঢ়াতকৈ নিয়মিত অলপকৈ পঢ়াটো বেছি ফলপ্ৰসূ। উদাহৰণস্বৰূপে এটা সময়ত এটা সাবজেক্ট, তাৰ পিছত অলপ ৰিভিজন, তাৰ পিছত কুৱেশ্যন প্ৰেক্টিচ, এইদৰে ডেইলি ৰুটিন বনাব পাৰা। ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰত ৰিভিজন। কেৱল এবাৰ পঢ়িলেই নহ'ব, ৰিভিজন নকৰিলে পঢ়া কথাবোৰ বহু সময়ত মনত নাথাকে। সেই চেপ্টাৰ সম্পূৰ্ণ কৰাৰ পিছত পুনৰ ৰিভিজন কৰা, তাৰ পিছত কুৱেশ্যন প্ৰেক্টিচ কৰা, পুনৰ কেইদিনমান পিছত সেই চেপ্টাৰটো আকৌ ৰিভাইজ কৰা। এইদৰে ৰিভাইজ চাইকল বনালে প্ৰিপাৰেশ্যন শক্তিশালী হ'ব। ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক 2027 আনলাকি বেটছ বুলি ভয় খাব নালাগে। বহু ছাত্ৰ-ছাত্ৰীয়ে ছ'চিয়েল মিডিয়াত কেতিয়াবা কিছুমান বেটছক লৈ আনলাকি বেটছ বা টান বেটছ বুলি শব্দ ব্যৱহাৰ কৰা হয়, কিন্তু কেৱল এটা বেটছৰ নাম। ছ'চিয়েল মিডিয়াৰ কথাৰ বাবে কোনো বেটছ আনলাকি হৈ নাযায়। ছাত্ৰ-ছাত্ৰীসকল ৰিজাল্ট বহুলাংশে নিৰ্ভৰ কৰিব তোমাৰ প্ৰিপাৰেশ্যন, প্ৰেক্টিচ আৰু এক্সামিনেশ্যনৰ পাৰফৰ্মেঞ্চৰ ওপৰত। সেয়ে তুমি আনলাকি বেটছ বুলি ভাবি ভয় খোৱাৰ কোনো কাৰণ নাই। তুমি এতিয়াৰে পৰাই ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰা, এই মানসিকতা ৰাখা। যদি প্ৰশ্ন আগৰ তুলনাত কঠিন হয় তেন্তে এইটো ভাবিবা যে ধৰি লোৱা প্ৰশ্নকাকতত কিছুমান কঠিন প্ৰশ্ন আহিল, তেতিয়া কেৱল তোমাৰ বাবে কঠিন নহ'ব, সকলোৰে বাবে একে কুৱেশ্যন পেপাৰ। সেয়ে প্ৰশ্নকাকত দেখি ভয় খাই যোৱাৰ সলনি প্ৰথমে সহজ প্ৰশ্নবোৰ বিচাৰি উলিওৱা বা যিবোৰ প্ৰশ্ন তুমি ভালদৰে জানা সেইবোৰ প্ৰথমে এনচাৰ কৰিবা। সময় মেনেজমেণ্ট কৰিবা আৰু প্ৰশ্নটো ভালদৰে পঢ়ি পিছত এনচাৰ লিখিবা। এটা গুৰুত্বপূৰ্ণ সতৰ্কতাবাণী। ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক 2027ক লৈ কোনোবাই কয় এই 50টা কুৱেশ্যন 100% আহিব, অথবা MCQ 100% বন্ধ, অথবা এইবাৰ 100% কঠিন পেপাৰ, তেন্তে অফিচিয়েল চ'ৰ্চ নেদেখাকৈ সেই কথা সম্পূৰ্ণ বিশ্বাস নকৰিবা। এক্সাম সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে অফিচিয়েল নটিফিকেশ্যন আৰু সংশ্লিষ্ট শিক্ষা কৰ্তৃপক্ষৰ তথ্যক অগ্ৰাধিকাৰ দিবা। ছাত্ৰ-ছাত্ৰীসকল এতিয়াৰে পৰা বহুত ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব, এতিয়াৰে পৰা প্ৰিপাৰেশ্যন এইদৰে আগবঢ়াব পাৰে। প্ৰথমে চিলেবাছ চোৱা, তাৰ পিছত চেপ্টাৰ ৱাইজ কুৱেশ্যন প্ৰিপাৰেশ্যন কৰা আৰু প্ৰতিটো চেপ্টাৰ পঢ়ি শৰ্টছ নোটছ বনাবা আৰু ইম্পৰ্টেণ্ট ডেফিনেশ্যন আৰু ফৰ্মুলা ৰিভাইজ কৰিবা আৰু MCQ প্ৰেক্টিচ কৰিবা আৰু ডেছক্ৰিপটিভ কুৱেশ্যন প্ৰেক্টিচ কৰিবা আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিবা। সময় ধৰি মক টেষ্ট দিবা আৰু যিবোৰ চেপ্টাৰত ভুল হয় সেই চেপ্টাৰ পুনৰ পঢ়িবা। শেষত মেট্ৰিক 2027ৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ এটা গুৰুত্বপূৰ্ণ কথা, মেট্ৰিক 2027 পৰীক্ষাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হ'ব পাৰে, কিন্তু ভয় খোৱাৰ পৰীক্ষা নহয়। এতিয়াৰে পৰা নিয়মিত পঢ়িলে, নিজৰ ভুলবোৰ শুধৰালে আৰু সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিলে ভাল ফলাফলৰ বাবে যথেষ্ট ভাল প্ৰস্তুতি ল'ব পাৰিবা। আৰু MCQ থাকিলেও প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু MCQ নাথাকিলেও প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু প্ৰশ্ন সহজ হ'লেও প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু প্ৰশ্ন কঠিন হ'লেও প্ৰিপাৰেশ্যন আৰম্ভ কৰিব লাগিব। অৰ্থাৎ প্ৰশ্নকাকত যেনেকুৱাই নহওক কিয় সেইটো তোমাৰ হাতত নাই, কিন্তু তুমি ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব, সেইটো সম্পূৰ্ণ তোমাৰ হাতত। গতিকে আজিৰ পৰাই প্ৰিপাৰেশ্যন আৰম্ভ কৰা আৰু কালিৰ পৰা পঢ়িম বুলি সময় নষ্ট নকৰিবা আৰু এটা চেপ্টাৰ শেষ কৰা আৰু এটা কুৱেশ্যন পেপাৰ ছল্ভ কৰা, এটা মক টেষ্ট দিয়া আৰু প্ৰতিদিনে অলপকৈ আগবাঢ়া। মনত ৰাখিবা, MCQ থাকক বা নাথাকক, মেট্ৰিক 2027ৰ বাবে কনচেপ্ট বেছ প্ৰিপাৰেশ্যন কৰা। ভয় নহয় প্ৰস্তুতি কৰা, গুজব নহয় অফিচিয়েল আপডেট বিশ্বাস কৰা আৰু মেট্ৰিক 2027ৰ চিলেবাছ, এক্সাম পেটাৰ্ণ, নতুন নটিচ, ইম্পৰ্টেণ্ট কুৱেশ্যন ছাজেশ্যন আৰু প্ৰিপাৰেশ্যনৰ বাবে সকলো আপডেট পাবলৈ আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিবা বন্ধু বান্ধৱৰ সৈতে। ধন্যবাদ।